নমস্কাৰ নতুনটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেচন এডমিশনৰ বাবে আপোনালোকে অনলাইন ফৰ্ম ফিলআপ কিদৰে কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ সবিশেষ দেখুৱাই দিম ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব যদি আপোনালোকে অনলাইন কৰোঁতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব পোনপ্ৰথমতে আপোনালোকে নোটিছখন ডাউনলোড কৰি লওক ডেসক্ৰিপচনত লিংকটো পাই যাব তাৰ পৰা আপোনালোকে ডাইৰেক্ট নোটিছখন ডাউনলোড কৰি ল'ব পাৰিব কোনটো ডিপাৰ্টমেন্টত কিমান সিট এভেইলেবল আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আপোনালোকে চাই ল'ব যদি আসামিজ ডিপাৰ্টমেন্টত এমএ কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকৰ গ্ৰেজুৱেট উইথ আপোনালোকৰ 24 ক্ৰেডিট থাকিব লাগিব আৰু আসামিজত মেজৰ থাকিব লাগিব এইদৰে আপোনালোকে যোনটো ডিপাৰ্টমেন্টত এডমিশন লম বুলি ভাবিছে মাস্টাৰ কৰিম বুলি ভাবিছে তেওঁলোকে নিজৰ ডিপাৰ্টমেন্টৰ সাইডত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ লিখা আছে আপোনালোকে প্ৰথমতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই ল'ব তাৰ পাছত আপোনালোকে তললে স্ক্ৰল কৰিব তললে স্ক্ৰল কৰিলে আপোনালোকে ইম্পৰ্টেন্ট ডেট গিটা দেখিবলৈ পাব অৰ্থাৎ আপোনালোকৰ অনলাইন এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব কেতিয়া শেষ হ'ব আপোনালোকৰ এক্সাম কেতিয়া আৰম্ভ হ'ব এডমিট কেতিয়া আহিব গোটেইখিনি ডিটেইলছত দিয়া হৈছে ইম্পৰ্টেন্ট ডেটত আপোনালোকে দেখিবলৈ পাব ওপেনিং অফ অনলাইন এপ্লিকেশন সাবমিশন পোৰ্টেল আপোনালোকৰ 15 জুনৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে অৰ্থাৎ যোৱা কালিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে লাষ্ট ডেট হৈছে 25 জুন মাত্ৰ 10 দিন সময় দিয়া হৈছে যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি লওক শেষলৈ নাথাকিব যদি সাৰ্ভাৰটো ডাউন হৈ যায় তেতিয়া অলপ প্ৰবলেম হোৱা দেখিবলৈ পোৱা যায় মাত্ৰ 10 দিন সময় দিছে 15 জুনৰ পৰা 25 জুনৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব এডমিট ইস্যু কৰা হ'ব আপোনালোকৰ জুলাই 4 তাৰিখে আৰু আপোনালোকৰ এক্সাম পতা হ'ব 9 10 আৰু 11 তাৰিখে 9 10 11 জুলাইত আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰা হ'ব এক্সাম আপোনালোকৰ অফলাইন পতা হ'ব কোন তাৰিখে কি এক্সাম আছে হেতু আপোনালোকৰ নোটিছখনতে দিয়া আছে পোনপ্ৰথমতে আপোনালোকে নোটিছখন ডাউনলোড কৰি এবাৰ চাই লওক গোটেইখিনি ডিটেইলছত দিয়া হৈছে এপ্লিকেশন ফিজ কিমান সকলো তথ্য আপোনালোকে নোটিছখনতে পাই যাব তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ক্লাছ আৰম্ভ হ'ব আপোনালোকৰ আগষ্টৰ 5 তাৰিখৰ পৰা ইয়াত দিয়া হৈছে আপোনালোকৰ দেখিছে আপোনালোকৰ এক্সামটো কেতিয়া কোনটো এক্সাম পতা হ'ব কোনটো সাবজেক্টৰ এক্সাম পতা হ'ব ইয়াত দিয়া হৈছে 9 তাৰিখে আপোনালোকৰ পতা হ'ব এইদৰে আপোনালোকৰ টাইম টেবুল দিয়া হৈছে কোনটো সময়ৰ পৰা কিমান সময়ৰ ভিতৰত কোনটো সাবজেক্টৰ এক্সাম পতা হ'ব গোটেইখিনি ডিটেইলছত দিয়া হৈছে আপোনালোকে ভালদৰে নোটিছখন চাই ল'ব তাৰ পাছত আপোনালোকৰ মাৰ্ক সিস্টেমটো কথা কোৱা হৈছে আপোনালোকৰ 100টা কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনত এককে পাব আৰু আপোনালোকৰ 2 ঘণ্টা সময় থাকিব আৰু যদি আপোনালোকৰ আনসাৰ ভুল হয় তেনেহলে 0.25 কে আপোনালোকৰ নেগেটিভ মাৰ্কিং দিয়া হ'ব ঠিক আছে এইখিনি আছিল ডিটেইলছ তললে স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব এপ্লিকেশন ফিজটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে যদি আপোনালোকে এটা প্ৰগ্ৰামৰ বাবে আবেদন কৰে পিজি এটা প্ৰগ্ৰামৰ বাবে যদি আবেদন কৰে তেতিয়া 1000 টকা পেমেন্ট কৰিব লাগিব যদি দুটা প্ৰগ্ৰাম আপোনালোকে আবেদন কৰে তেনেহলে 1500 যদি তিনটা প্ৰগ্ৰাম আবেদন কৰে তেনেহলে 2000 টকা পেমেন্ট কৰিব লাগিব যদি আপোনালোকে কেৱল এটা প্ৰগ্ৰামত এডমিশন লম বুলি ভাবিছে বা নামভৰ্তি কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে 1000 পেমেন্ট কৰিলে হ'ব বাকি আৰু গোটেইখিনি ডিটেইলছ দিয়া হৈছে আপোনালোকৰ কোটা আপোনালোকৰ গোটেইখিনি ডিটেইলছত দিয়া হৈছে আপোনালোকে এবাৰ চাই ল'ব এনসিসি কোটাৰ কাৰণে ইডব্লিউএছ কোটাৰ কাৰণে কি এলিজিবিলিটি আছে গোটেইখিনি আপোনালোকে পিডিএফটোত পাই যাব অনলাইন আবেদন কৰিবৰ বাবে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰি লওক নহলে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে onlinegu.in বুলি সাৰ্চ কৰিব পাৰে onlinegu.in ঠিক আছে আৰু লগতে জিউ ৰেট এক্সামৰ সময়সীমাও বঢ়াই দিয়া হৈছে 18 জুনলৈকে আপোনালোকৰ অনলাইন আবেদন চলিব জিউ ৰেট এক্সামটো যি সকলে দিম বুলি ভাবিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰে অৰ্থাৎ পিএইচডি আৰু এমফিলৰ অনলাইন আবেদন চলি আছে পিজিইটি 2024 দেখিছে পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2024 application for postgraduate entrance test 2024 live now click here to apply option to আপোনালোকে দেখিবলৈ পাইছে click here to apply option to click কৰিব ডাইৰেক্ট লিংক টো মই ডেসক্ৰিপচনত দি ৰাখিছো ডাইৰেক্ট আপোনালোকে ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰিলে এই পেজটোত আহি যাব তাৰ পিছত দেখিছে এপ্লিকেশন ফৰ পিজিইটি 2024 লাষ্ট ডেট দিয়া হৈছে 25 জুন 2024 ৰেট এক্সামৰো হৈ আছে 18 জুন লাষ্ট ডেট ঠিক আছে যিসকলে পিজি এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে ক্লিক হিয়াৰ অপচনটো ক্লিক কৰিব পিজিইটি সাইডত যেটো ক্লিক হিয়াৰ অপচন আছে ক্লিক হিয়াৰ অপচনটো ক্লিক কৰিব ক্লিক হিয়াৰ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ফৰ্মখন খুল খাই যাব দেখিছে ইয়াত আপোনালোকে প্ৰথমতে নিজৰ যেটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো ফিলআপ কৰিব লাগিব মোবাইল নম্বৰটো ফিলআপ কৰাৰ পাছত আপোনালোকে ডেট অফ বাৰ্থটো ফিলআপ কৰিব লাগিব দেখিছে মন্থ ডেট ইয়াৰ আপোনালোকে ফিলআপ কৰিব লাগিব আৰু যিসকলে মোবাইল নম্বৰ ডেট অফ বাৰ্থ এৱাৰ স্টাৰ্ট কৰি লৈছিলে তেওঁলোকে এপ্লিকেশন নাম্বাৰ দি পেলাই লগইন কৰিব পাৰিব ঠিক আছে প্ৰথমতে আপোনালোকে নিউ এপ্লিকেশন
এক্সিষ্টিং এপ্লিকেশ্যন দেখিছে যিসকলে আধাতে এৰি দিছিলে তেওঁলোকেও মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো ফিল আপ কৰিব লাগিব আৰু যিসকলে এতিয়ালৈকে ষ্টাৰ্ট দিয়া নাই অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰাটো তেওঁলোকে নিজৰ মোবাইল নাম্বাৰ ফিল আপ কৰক ডেট অফ বাৰ্থটো ফিল আপ কৰক তাৰপিছত আপোনালোকে সাইডত দেখিবলৈ পাইছে ষ্টাৰ্ট অপশ্যনটো ক্লিক কৰিব ষ্টাৰ্ট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এইদৰে খোল খাই যাব দেখিছে এপ্লিকেশ্যন ফৰ PGET 2024 তললৈ স্ক্ৰল কৰিলে সম্পূৰ্ণ ফৰ্মখন দেখিবলৈ পাব ইয়াত যি ডকুমেণ্ট বিচৰা হৈছে আপোনালোকে প্ৰথমতে ডকুমেণ্টখিনি ৰেডি কৰি ল'ব এবাৰ ভালদৰে চাই ল'ব কি ডিটেইলছ বিচৰা হৈছে তাৰ পাছতহে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব ফৰ্মখন ভালদৰে ফিল আপ কৰিব ভুলকৈ ফিল আপ কৰি যদি সাবমিট কৰি দিয়ে পাছত এডিটৰ কোনো অপশ্যন নাহে সেইবাবে আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে ফিল আপ কৰিব দুবাৰ তিনিবাৰ ভালদৰে চাব প্ৰথমতে দিয়া আছে সমৰ্থ ৰেজিষ্ট্ৰেচন নং ইফ এনি এটো আপোনালোকে ফিল আপ নকৰিলে হ'ব যদি সমৰ্থ ৰেজিষ্ট্ৰেচন নং আছে আপোনালোকৰ বিএড কৰোতেই হক বা আপোনালোকৰ সমৰ্থত যদি ৰেজিষ্ট্ৰেচন কৰা আছে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আছে ফিল আপ কৰিব পাৰে যদি নাই ফিল আপ নকৰিলে হ'ব তাৰ পাছত আহিব ফাৰ্স্ট নেম আপোনাৰ ফাৰ্স্ট নেম ফিল আপ কৰিব যদি মিডল নেম আছে মিডল নেমটো দিব তাৰ পাছত আপোনালোকে লাষ্ট নেমটো ফিল আপ কৰি ল'ব কেপিটেলৰ ফিল আপ কৰিব সকলো ভালদৰে ফিল আপ কৰিব ডকুমেণ্টত যিদৰে আছে ঠিক সেইদৰে আপোনালোকে ফিল আপ কৰিব कैंडिडेट इमेल आईडी দিব ফাদাৰ নেম মাদাৰ নেম ফিল আপ কৰিব পেৰেন্টছৰ এটা মোবাইল নাম্বাৰ দিব লাগিব প্ৰথমতে আপোনালোকে যেটো মোবাইল নাম্বাৰ ফিল আপ কৰিছিলে হেতু নিদিব এটা বেলেগ মোবাইল নাম্বাৰ ইয়াত ফিল আপ কৰিব পেৰেন্টছৰ এটা মোবাইল নাম্বাৰ দিব পেৰেন্টছৰ ইমেল আইডিটো অপচনেল হয় যদি দিয়ে দিব পাৰে নিদিলেও কোনো কথা নাই তাৰ পিছত নিজৰ জেন্ডাৰটো সিলেক্ট কৰিব পেৰেন্টছৰ ইমেল আইডি যদি আছে আপোনালোকৰ দিব পাৰে নিদিলেও আপোনালোকৰ কোনো অসুবিধা নহয় যি সমূহত ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ৰিলিজনটো আপোনালোকে সিলেক্ট কৰি ল'ব কি হয় তাৰ পিছত কাষ্টটো অপচনেল হয় এটো আপোনালোকে ফিল আপ কৰিব নালাগে ঠিক আছে ক্যাটাগৰীটো সিলেক্ট কৰিব আনৰিজাৰ্ভ যদি হয় আনৰিজাৰ্ভ সিলেক্ট কৰিব আৰু যিসকল ইডব্লিউএছ ক্যান্ডিডেট আনৰিজাৰ্ভটো সিলেক্ট কৰাৰ লগে লগে তলত আপোনালোকে দেখিবলৈ পাব ডু ইউ বিলং টু ইডব্লিউএছ ক্যাটাগৰী আপোনালোকে ইয়েস কৰি পেলাই ইডব্লিউএছ সাৰ্টিফিকেটখন আপলোড কৰিব পাৰিব ঠিক আছে বহুতে ক'ব ক্যাটাগৰীটো ইডব্লিউএছ অপচনটো অহা নাই ক্যাটাগৰীত ইডব্লিউএছ অপচনটো নাহে তলত আপোনালোকে ইয়েস নো কৰিব পাৰিব ইডব্লিউএছটো যদি বেলেগ কাষ্টৰ হয় মই এসসি কাষ্টটো সিলেক্ট কৰিছো এতিয়া আপোনালোকে ক্যাটাগৰী সাৰ্টিফিকেটখন আপলোড কৰিব লাগিব অৰ্থাৎ যিখন কাষ্ট সাৰ্টিফিকেট সেইখন আপোনালোকে আপলোড কৰিব লাগিব যদি এসসি ওবিসি হয় তেতিয়া আপোনালোকে নিজৰ কাষ্ট সাৰ্টিফিকেটখন এদৰে চুজ ফাইলত গৈ পেলাই আপলোড কৰি ল'ব আপলোড অপশনটো ক্লিক কৰিব অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনাৰ ক্যাটাগৰী সাৰ্টিফিকেটখন আপলোড হৈ যাব ভিউ ক্যাটাগৰী সাৰ্টিফিকেট অপশনটো ক্লিক কৰি আপোনালোকে ক্যাটাগৰী সাৰ্টিফিকেটখন ভিউ কৰিব পাৰিব অৰ্থাৎ আপোনালোকৰ ভিউ ক্যাটাগৰী সাৰ্টিফিকেট অপশনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন কাষ্ট সাৰ্টিফিকেট আপলোড কৰিছিল এখন ডাউনলোড হৈ যাব আপোনালোকে তাৰ পৰা ভিউ কৰি ল'ব পাৰিব ঠিক আছে তাৰ পাছত নেশনালিটি আপোনাৰ ডমিসাইল আসাম থাকিব আধাৰ নাম্বাৰটো দিব পাৰে নিদিলেও কোনো কথা নাই অপচনেল বুলি যেহেতু লিখা হৈছে তাৰ পাছত ইয়াত কোৱা হৈছে ডু ইউ ৰিকুৱাৰ্ড হোষ্টেল আপোনালোকৰ যদি হোষ্টেলৰ প্ৰয়োজন হয় তেনলে ইয়েস কৰিব ইয়েস কৰিলে আপোনালোকৰ লোকেল গাৰ্জেন্টৰ নাম ৰিলেশনশিপ আৰু লোকেল গাৰ্জেন্টৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিব লাগিব যদি আপোনালোকৰ হোষ্টেলৰ প্ৰয়োজন নাই নো ৰাখিব যদি ইয়েস কৰে তেতিয়া লোকেল গাৰ্জেন এজনৰ নাম ৰিলেশনশিপ আৰু মোবাইল নাম্বাৰটো ফিল আপ কৰিব লাগিব ঠিক আছে তাৰ পাছত ইউ আৰ ডিসেবিলিটি এবল আপোনালোকে ইয়েস কৰিব পাৰে যদি নহয় নো কৰিব ইডব্লিউএছ ক্যাটাগৰী যদি হয় ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত ইয়াত সোধা হৈছে ডু ইউ হেভ ম্যাথমেটিক্স ইন 10+2 অৰ্থাৎ যদি আপোনাৰ হাই সেকেন্ডাৰী ম্যাথছ আছিল তেনেহলে ইয়েস কৰিব যদি নাই নো কৰিব তাৰ পাছত ইউ আৰ পিজিডিসিএ টপাৰ আপোনালোকে যদি হয় ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত সেভ পাৰ্সোনাল ডিটেইলছ অপশনটো ক্লিক কৰিব এটা স্টেপ ফিল আপ কৰাৰ পাছতে আপোনালোকে সেভ কৰিব লাগিব যদি সেভ নকৰে তেনেহলে ডাটাখিনি পুনৰ আপোনালোকে ফিল আপ কৰিব লাগিব প্ৰথমতে পাৰ্সোনাল ডিটেইলছটো ফিল আপ কৰিব সকলো ফিল আপ কৰি হৈ যোৱাৰ পাছত সেভ পাৰ্সোনাল ডিটেইলছ কৰিব তাৰ পাছত এড্ৰেছটো আহিব কৰেসপন্ডেন্ট এড্ৰেছটো ফিল আপ কৰিব লাগিব ষ্ট্ৰীট ল্যান্ডমাৰ্ক আপোনালোকৰ ৱাৰ্ড নাম্বাৰ প্ৰথম আপোনালোকে ষ্ট্ৰীট ল্যান্ডমাৰ্কটো আপোনালোকে ফিল আপ কৰিব বা আপোনালোকে ভিলেজখনৰ নাম টাউনখনৰ নামটো ফিল আপ কৰি দিব পাৰে তাত তলত আপোনালোকে ভিলেজ নেম টাউন নেম ফিল আপ কৰিব লাগিব তাৰ পৰা ডিস্ট্ৰিক্ট ষ্টেট কান্ট্ৰি পিন কোড এখিনি ফিল আপ কৰি ল'ব যদি পাৰ্মানেন্ট এড্ৰেছটো আপোনালোকৰ কৰেসপন্ডেন্ট এড্ৰেছৰ সৈতে যদি সেম হয় টিক মাৰ্ক দিব যদি নহয় তেতিয়া আপোনালোকে টিক মাৰ্কটো নিদি যেটো প্ৰেজেন্ট এড্ৰেছ আছে হেতু ফিল আপ কৰি ল'ব তাৰ পাছত পুনৰ সেভ এড্ৰেছ অপশনটো ক্লিক কৰিব তেতিয়া আপোনালোকৰ এড্ৰেছত যিমানখিনি ডাটা ফিল আপ কৰিছিলে গুটেখিনি সেভ হৈ যাব পুনৰ আপোনালোকৰ ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে তাৰ পৰা আপোনালোকে ওকে কৰি দিব তাৰ পাছত আহিব আদাৰ ক্যাটাগৰী ডিটেইলছ যদি আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য গুৱাহাটী ইউনিভাৰ্চিটিত এমপ্লয়ি হয় তেনেহলে আপোনালোকৰ ইয়েস কৰিব ইয়েস কৰিলে আপোনালোকৰ এখন এমপ্লয়ি কোটা ফৰ্ম ডাউনলোড হ'ব সেই ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰি আপোনালোকে আপলোড কৰিব লাগিব ঠিক আছে তাৰ পাছত আপোনালোকৰ যদি এক্স এমপ্লয়ি হয় তেনেহলে তাৰো কোটা আছে তাৰ বাবে আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ফিল আপ কৰিব লাগিব এনসিসি কোটা আছে তাৰ পাছত এনএসএছৰ কোটা আছে এইখিনি আপোনালোকে যদি হয় ইফ ইয়েস ক্লিক হিয়াৰ অপশনটোত আপোনালোকে ক্লিক কৰিব যদি নহয় এনেকুৱা ধৰণৰ কোনো যদি কোটা আপোনালোক নপৰে তেনেহলে টিক মাৰ্ক দিয়াৰ কোনো প্ৰয়োজন নাথাকে
যদি আপোনালোকৰ এটাও টিক মাৰ্ক নিদিয়ে তাৰ পাছতো কিন্তু আপোনালোকে সেভ কৰিব লাগিব ঠিক আছে আদাৰ ক্যাটেগৰি অপশনটো আপোনালোকে ফিল আপ কৰি ল'ব যদি আদাৰ ক্যাটেগৰি কোনো এটা অপশন আপোনালোকে ইয়েস নকৰে তাৰ পাছতো আপোনালোকে সেভ আদাৰ ক্যাটেগৰি অপশনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ আদাৰ ক্যাটেগৰি যেটো আছে হেতু আপোনালোকৰ সেভ হৈ যাব তাৰ পাছত আহিব আপোনালোকৰ ইউনিক আইডেন্টিটি ডিটেইলছ ইয়াত আপোনালোকে ক্লাস 10 ৰ ৰোল নম্বৰ তাৰ পাছত মাৰ্কশিট খনৰ সিৰিয়েল নম্বৰটো ফিল আপ কৰিব লাগিব এটা কথা মনত ৰাখিব মাৰ্কশিট খনৰ সিৰিয়েল নম্বৰটোহে ফিল আপ কৰিবলৈ কোৱা হৈছে ইয়াত আপোনালোকে মাৰ্কশিট খনৰ সিৰিয়েল নম্বৰটো পাই যাব এসআই নং বুলি থাকিব আপোনালোকে ক্লাস 10 ৰ মাৰ্কশিট খন ভালদৰে চাব ওপৰ ফালে আপোনালোকৰ সিৰিয়েল নম্বৰটো থাকে তাৰ পাছত হাই সেকেন্ডাৰী ৰোল নম্বৰটো ফিল আপ কৰিব লাগিব আৰু হাই সেকেন্ডাৰী আপোনালোকৰ যিখন মাৰ্কশিট আছে মাৰ্কশিট খনৰ সিৰিয়েল নম্বৰটো ফিল আপ কৰিব লাগিব এইখিনি ডিটেইলছ আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব গুটেখিনি ডাটা ফিল আপ কৰি হোৱাৰ পাছত পুনৰ সেভ ইউনিক আইডেন্টিটি অপশনটো আপোনালোকে ক্লিক কৰিব ঠিক আছে তাৰ পাছত ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত আপোনালোকে বেংক ডিটেইলছটো ফিল আপ কৰিব লাগিব या देखिसे अकाउंट नेमत আপোনালোকে আপোনাৰ একাউন্টটো সেভিংস নে কারেন্ট একাউন্ট আপোনালোকে হেতু আপোনালোকে ফিল আপ কৰিব তাৰবা একাউন্ট নাম্বাৰ দিব বেংক নেম দিব ব্ৰাঞ্চ নেমটো আপোনালোকে পাসবুকত পাই যাব আইএফসি কোডটো আপোনালোকে শুদ্ধকে চাই চিটি ফিল আপ কৰিব MICR কোডটো আপোনালোকে দিবও পাৰে নিদিলেও কোনো কথা নাই অপচনেল বুলি যেহেতু দিয়া হৈছে যদি আপোনালোকে দিব খুজে পাসবুকত আপোনালোকে ভালদৰে চাই শুদ্ধকে গুটেই বেংক ডিটেইলছখিনি ফিল আপ কৰি ল'ব বেংক ডিটেইলছখিনি ফিল আপ কৰি হোৱাৰ পাছত পুনৰ সেভ বেংক ডিটেইলছ অপশনটোত ক্লিক কৰিব তাৰ পাছত আছে কারেন্ট স্টুডেন্টশিপ ডিটেইলছ ইউ আৰ পাৰসুইং এনি আদাৰ ৰেগুলাৰ প্ৰগ্ৰাম ইন গুৱাহাটী ইউনিভাৰ্সিটি অৰ আদাৰ ইউনিভাৰ্সিটি অৰ্থাৎ আপোনাৰ যদি গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা যদি আপোনালোকে পঢ়ি আছে গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত যদি আপোনালোকে বিএ বা কৰি আছে বা বেলেগ কিবা প্ৰগ্ৰামত পঢ়ি আছে তেনেহলে ইয়েস কৰিব ইয়েস কৰিলে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হেতু ফিল আপ কৰিব লাগিব ঠিক আছে বাকিখিনি আপোনালোকে চাই ল'ব এবাৰ ইয়াত কোডা হৈছে আপোনালোকৰ যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা বিএ বিএসসি বিকম কৰিছে ইয়েস কৰিব পাৰে ইয়েস কৰিলে আপোনালোকৰ যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আছে ৰেজিষ্ট্ৰেচন নম্বৰটো আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত দেখিছে যদি আপোনালোকে ইয়েস কৰে ইয়েস কৰিলে আপোনালোকে ফিল আপ কৰিব লাগিব যদি নো কৰে তেতিয়া ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই আৰু যি সকল গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত পঢ়িছিলে তেওঁলোকেহে ইয়েস কৰিব যদি নাই পঢ়া গুৱাহাটী বেলেগ ইউনিভাৰ্সিটি ডিব্ৰুগড় বা কটন ইউনিভাৰ্সিটিৰ আন্ডাৰত পঢ়িছিলে তেওঁলোকে ইয়েস কৰাৰ প্ৰয়োজন নাথাকে যদি ইয়েস কৰে দেখিছে ৰেজিষ্ট্ৰেচন নম্বৰ তাৰ পাছত আপোনালোকে ৰেজিষ্ট্ৰেচন ইয়াৰটো আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পাছত আপোনালোকে সেভ স্টুডেন্টশিপ ডিটেইলছটো কৰিব তাৰপা ওকে কৰিব তাৰ পাছত আপোনালোকে ইয়াত খুদা হৈছে ৰিলেটিভ কোৱালিফিকেশন কেট মেট এনেকুৱা যদি কিবা কোৱালিফিকেশন বা আছে যদি আপোনালোকে এক্সাম পাস কৰি থৈছে তেনেহলে আপোনালোকে ইয়েস কৰিব তাৰপা স্কোৰ ডিটেইলছ মাৰ্কশিট এখিনি আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ প্ৰিভিয়াস কোৱালিফিকেশন ডিটেইলছ এটো ফিল আপ কৰিবই লাগিব আপোনালোকে প্ৰথমতে SSLC টো সিলেক্ট কৰিব তাৰ পাছত ক্লাস 10 ৰ যেটো ৰোল নম্বৰ আছে ৰোল নম্বৰটো আপোনালোকে ফিল আপ কৰিব ষ্টেটাসটো আপোনালোকে পাস সিলেক্ট কৰিব কোন সনত পাস কৰিছে হেতু ফিল আপ কৰিব ম্যাক্স মাৰ্কত আপোনালোকে কিমান মাৰ্কৰ আপোনাৰ এক্সাম হৈছিল আপুনি কিমান পালে হেতু অপটেন মাৰ্কত ফিল আপ কৰিব পাৰ্সেন্টেজটো দিব বোৰ্ড বা ইউনিভাৰ্সিটিত সেবা বা CBSE আপোনালোকে ফিল আপ কৰি ল'ব গুটেখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে এড অপশনটোত ক্লিক কৰিব এড অপশনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সেই কোৱালিফিকেশনটো এড হৈ যাব দেখিছে মোৰ এড হৈ গৈছে যদি কিবা ভুল হৈ গৈছিল তেনেহলে ডিলিট কৰি পেলাই পুনৰ আপোনালোকে ৰিফিল আপ কৰিব ঠিক তেনেদৰে 10+2 অৰ্থাৎ আপোনালোকৰ হাই সেকেন্ডাৰী গ্ৰেজুৱেচনৰ গুটেই ডিটেইলছখিনি ফিল আপ কৰি ল'ব মই হাই সেকেন্ডাৰী ফিল আপ কৰি লৈছো আৰু এপিয়াৰিং ষ্টুডেন্টখিনিয়ে গ্ৰেজুৱেচনৰ ডিটেইলছটো কিদৰে ফিল আপ কৰিব মই হেতু দেখুৱাই দিছো তাৰ পাছত আহিব আপোনালোকৰ গ্ৰেজুৱেচনটো সিলেক্ট কৰিব গ্ৰেজুৱেচন অপশনটো ফিল আপ কৰাৰ পাছত আপোনালোকে ৰোল নম্বৰ অৰ্থাৎ লাষ্ট সেমিষ্টাৰৰ যেটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো ফিল আপ কৰিব লাষ্ট সেমিষ্টাৰত আপোনাৰ যেটো ৰোল নম্বৰ আছে এডমিটটো চাব আপোনালোকে এডমিটত যেটো ৰোল নম্বৰ আছে হেতু ফিল আপ কৰি ল'ব তাৰ পাছত ষ্টেটাস অপশনটো দেখিছে তাত আপোনালোকে এপিৰিয়ড অপশনটো সিলেক্ট কৰিব যদি আপোনালোকে পাস কৰিছে পাস অপশনটো সিলেক্ট কৰিব যদি এপিৰিয়ড অপশনটো সিলেক্ট কৰে তেতিয়া সাবজেক্ট বা স্ট্ৰীম এখিনি ফিল আপ কৰা সেমিষ্টাৰ এখিনি ফিল আপ কৰা প্ৰয়োজন নাথাকে আপোনালোকে সেমিষ্টাৰটো দিব পাৰে BA 6 সেমিষ্টাৰ বুলি দি দিব পাৰে তাৰ পাছত আপোনালোকে পাসিং ইয়েটো 2024 দিব টোটাল মাৰ্ক আপোনালোকৰ ম্যাক্স মাৰ্ক যেটো আছে অপটেন মাৰ্ক যেটো আছে পাৰ্সেন্টেজ এখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাই আপোনালোকে কোনখন ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কৰিছে সেই ইউনিভাৰ্সিটিখনৰ নামটো লাষ্টত ফিল আপ কৰি দিব বাকি আপোনালোকৰ কিমান মাৰ্ক পালে কিমান পাৰ্সেন্টেজ এখিনি ফিল আপ কৰাৰ প্ৰয়োজন নাথাকে তাৰ পাছত এড অপশনটো ক্লিক কৰিব দেখিছে মোৰ এড হৈ গৈছে মই মাৰ্কখিনি মই ফিল আপ কৰা নাই বাকি মই বেসিক ডিটেইলছ যিখিনি আছে সেইখিনি মই ফিল আপ কৰি লৈছো আৰু মই ষ্টেটাসটো এপিৰিয়ড সিলেক্ট কৰিছো তাৰ পাছত আহিব গ্ৰেজুৱেচনৰ মাৰ্কটো আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ দেইছে মিনিমাম ম্যাক্স মাৰ্ক ইন মেজৰ সাবজেক্ট আৰু জেনাৰেল সাবজেক্টত আপোনালোকে কিমান মাৰ্ক পাইছে হেতু ফিল আপ কৰিব লাগিব যি সকল এপিৰিং ষ্টুডেন্ট তেওঁলোকে ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাই আপোনালোকে 00 ফিল আপ কৰিব পাৰে ওপৰৰ পইণ্টত আপোনালোকে 3 নম্বৰ পইণ্টত দেখিবলৈ পাইছে যিখিনি আপোনালোকৰ
লাষ্ট সেমিষ্টাৰত আছে যিহেতু তেওঁলোকে কোনো ধৰণৰ এতিয়ালৈকে মাৰ্ক ৰিচিভ কৰা নাই তেওঁলোকে 00 ফিল আপ কৰিব পাৰে 00 ফিল আপ কৰি দিব সকলোতে মেজৰ বা জেনেৰেল সাবজেক্টত আৰু যিসকলে অলৰেডি গ্ৰেজুৱেচন কমপ্লিট কৰি ৰাখিছে তেওঁলোকৰ নিজৰ মেজৰ সাবজেক্টত মেক্স মাৰ্ক কিমান আৰু কিমান পালে জেনেৰেল সাবজেক্টত কিমানৰ ভিতৰত কিমান পালে সেইখিনি ডাটা আপোনালোকে ফিল আপ কৰি ল'ব তাৰ পাছত সেভ গ্ৰেজুৱেচন মাৰ্ক অপচনটোত ক্লিক কৰি দিব যদি এপিৰিং হয় 00 ফিল আপ কৰিব আপোনালোকৰ কোনো অসুবিধা নহয় তাৰ পাছত ইয়াত দিয়া হৈছে লিষ্ট অফ সাবজেক্ট ইন গ্ৰেজুৱেচন আপোনালোকে মেজৰটো আপোনালোকে ইয়াত সিলেক্ট কৰি ল'ব মেজৰ সাবজেক্টটো আছে দেখিছে সাবজেক্ট টিমটো আপোনালোকে মেজৰ আপোনালোকৰ কি সাবজেক্টত আছে হেতু ইয়াত ফিল আপ কৰি পেলাই এড কৰি দিব পাৰে জেনেৰেলটো ফিল আপ নকৰিলেও কোনো কথা নাই বা আপোনালোকে মেজৰটো ফিল আপ নকৰাকৈ এড অপচনটো ক্লিক কৰিব পাৰিব দেখিছে মই ইংলিশটো সিলেক্ট কৰি লৈছো মেজৰটো তাৰ পাছত তললৈ আহিব প্ৰগ্ৰাম এপ্লাইড দেখিছে প্ৰগ্ৰাম এপ্লাইড ফৰ আপোনালোকে কোনটো প্ৰগ্ৰামৰ বাবে আবেদন কৰিব এমএ ইন আসামিজ এডুকেশ্যন এমএ ইন ইংলিশ কোনটো প্ৰগ্ৰামৰ বাবে আপোনালোকে আবেদন কৰিব বিচাৰে সেই প্ৰগ্ৰাম নেমটো ইয়াত সিলেক্ট কৰিব অৰ্থাৎ আপোনালোকে মাষ্টাৰ ডিগ্ৰী কোনটো প্ৰগ্ৰামত কৰিব বিচাৰে কোনটো ডিপাৰ্টমেণ্টত কৰিব বিচাৰে হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত এড অপচনটো ক্লিক কৰিব ঠিক আছে ওকে কৰি দিব পুনৰ তললৈ আহিব এন্ট্ৰেন্স এক্সামিনেশন সেন্টাৰ আপোনালোকৰ এন্ট্ৰেন্সটো বাবে আপোনালোকে এক্সাম সেন্টাৰ কোড দিব বিচাৰে কোনখন ডিস্ট্ৰিক্টত দিব বিচাৰে হেতু সিলেক্ট কৰিবলৈ আহিব বাকি আপোনালোকে সেন্টাৰ কোড পৰিব হেতু পৰৱৰ্তী এডমিট কাৰ্ডত আপোনালোকে পাই যাব মই যোৰহাট সিলেক্ট কৰিছো যোৰহাট সিলেক্ট কৰাৰ পাছত মই সেভ সেন্টাৰ কৰি দিছো তাৰ পাছত ডকুমেন্ট আপলোড কৰিব লাগিব আপোনালোকে পাসপোৰ্ট সাইজ ফটো সিগনেচাৰ ডেট অফ বাৰ্থ প্ৰুফ অৰ্থাৎ তাত আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে মেট্ৰিকৰ এডমিট দিব পাৰে মেট্ৰিকৰ সাৰ্টিফিকেটখন দিব পাৰে তাৰ পাছত দিয়া হৈছে আপলোড মাৰ্কশিট ফৰ ইয়োৰ ফাইনেল অৰ লাষ্ট সেমিষ্টাৰ দেখিছে ইয়াত আপোনালোকৰ ফাইনেল মাৰ্কশিটখন দিবলৈ কোৱা হৈছে আৰু যিসকল এপিৰিং ষ্টুডেন্ট তেওঁলোকে যেহেতু ফাইনেল মাৰ্কশিটখন পোৱা নাই তেওঁলোকে কি আপলোড কৰিব লাগিব হেতু সক তেওঁলোকে লাষ্ট সেমিষ্টাৰ অৰ্থাৎ আপোনালোকৰ 5th সেমৰ মাৰ্কশিটখন আপোনালোকে দিব পাৰে যদি আপোনালোকৰ হাৰ্ড কপিটো পোৱা নাই তেনে অনলাইন কপিটো যদি আছে অনলাইন কপিটো আপোনালোকে আপলোড কৰি দিব ঠিক আছে যিসকল এপিৰিং ষ্টুডেন্ট তেওঁলোকে 5th সেমৰ মাৰ্কশিটখন আপলোড কৰি দিব অনলাইন কপিটো আপলোড কৰিলে হ'ব এখন আপোনালোকে জেপিজি ফৰ্মেটত আপলোড কৰি ল'ব লাগিব ম্যাক্সিমাম সাইজ আপোনালোকৰ 500 KB হ'ব লাগিব ডকুমেন্ট খিনি আপোনালোকে চুজ ফাইলত গৈ আপলোড সিলেক্ট কৰি ল'ব তাৰ পৰা আপলোড অপচনটো ক্লিক কৰিব তাৰ পাছত সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিব দুবাৰ তিনিবাৰ ভালদৰে চাব যেতিয়া আপুনি সাবমিট অপচনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকে কোনো ধৰণৰ এডিট কৰিব নোৱাৰে হেতু কথা মনত ৰাখিব সাবমিট কৰাৰ পাছত এডিট কৰিব নোৱাৰিব আপোনালোকে সেইবাবে ভালদৰে ফৰ্মখন চাওক তাৰ পাছত সাবমিট অপচনটো ক্লিক কৰিব সাবমিট অপচনটো ক্লিক কৰাৰ পাছত সাকসেসফুলি সাবমিটেড আহি যাব ওকে কৰি দিব ওকে কৰি দিয়াৰ পাছত অলপ সময় ওয়েট কৰিব আপোনালোকৰ দেখিছে ফৰ্ম ষ্টেটাসটো আপোনালোকৰ ফৰ্মখন ডাউনলোড কৰিবলৈ আহি গৈছে এতিয়া আপোনালোকে পেমেন্ট কৰিব লাগিব বাকি আপোনালোকৰ এপ্লিকেশন নাম্বাৰ নাম মোবাইল নাম্বাৰ ইমেইল আইডি গুটেখিনি ইয়াত শো কৰিব পেমেন্ট ষ্টেটাসটো দেখিছে পে 1000 মই যেহেতু এটা প্ৰগ্ৰামত এপ্লাই কৰিছো কিভাবে মোৰ 1000 পেমেন্ট কৰিবলৈ আহিছে পে অপচনটো ক্লিক কৰিম ওকে কৰি দিয়াৰ লগে লগে পেমেন্টৰ পেজটো খোল খাই যাব পেমেন্ট কিদৰে কৰিব অতি সহজে কিদৰে পেমেন্ট কৰিব পাৰিব হেতু মই দেখুৱাই দিছো অলপ সময় লোডিং হ'ব আপোনালোকে ওয়েট কৰি দিব যদি আপোনালোকৰ নেটৱৰ্কটো কম পাই আছে তেতিয়া আপোনালোকে পেমেন্ট নকৰিব আপোনালোকৰ ভাল নেটৱৰ্ক পোৱা জায়গাত গৈ আপোনালোকে পেমেন্টটো কৰিব অলপ সময় ওয়েট কৰাৰ পাছত দেখিবলৈ পাব আপোনালোকে পেমেন্ট ফৰ PGET 2024 গুটে ডিটেইলছ খিনি আপোনালোকৰ ইয়াত শো কৰিব কিমান পেমেন্ট কৰিব লাগে হেতু শো কৰিব সিলেক্ট পেমেন্ট মোডটো আপোনালোকে পে থ্ৰু পেমেন্ট গেটৱে অপচনটো সিলেক্ট কৰিব ক্লিক হিয়াৰ টু আপোনালোকে ক্লিক কৰিব তাৰ পাছত অলপ সময় ওয়েট কৰিব দেখিছে মোৰ পেমেন্ট মেথড গিটা ইয়াত শো কৰিব অলপ সময় ওয়েট কৰি দিব আপোনালোকে সম্পূৰ্ণ পেমেন্ট মেথড গিটা মোৰ ইয়াত শো কৰিছে মই ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা আপোনালোকে কিউআৰ আপোনালোকে স্ক্যান কৰিব পাৰিব ইউপিআই থ্ৰুদি কৰিব পাৰিব নেট বেংকিং থ্ৰুদি কৰিব পাৰিব অতি সহজ যদি আপোনালোকৰ গুগল পে ফোন পে আছে তেনেহলে আপোনালোকে কিউআৰ অপচনটো সিলেক্ট কৰিব ঠিক আছে কিউআৰ অপচনটো সিলেক্ট কৰিলে সিলেক্ট কিউআৰ অপচনটোত গৈ আপোনালোকে ভীম ইউপিআই অপচনটো সিলেক্ট কৰি আপোনালোকে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ কিউআৰটো জেনাৰেট হৈ যাব তাৰ পৰা কিউআৰটো স্ক্যান কৰি আপোনালোকে পেমেন্ট কৰি ল'ব পাৰিব যদি আপোনালোকৰ গুগল পে ফোন পে নাই কাৰ্ড দি কৰিম বুলি ভাবিছে ডেবিট কাৰ্ড এটিএম কাৰ্ড দি কৰিম বুলি ভাবিছে তেনেহলে কাৰ্ড অপচনটো সিলেক্ট কৰি কাৰ্ডৰ ডিটেইলছ ফিল আপ কৰি আপোনালোকে পেমেন্ট কৰি ল'ব পাৰিব মই কিউআৰটো স্ক্যান কৰি পেমেন্টটো কৰি লৈছো পেমেন্ট কৰি দিয়াৰ লগে লগে লোডিং হ'ব দেখিছে ওয়েট কৰি দিব তাৰ পাছত মোৰ পেমেন্ট ৰিসিপ্টটো জেনাৰেট হৈ যাব পেমেন্ট সাকসেসফুল দেখিবলৈ পাইছে আপোনালোকে গুটি ডিটেইলছ খিনি শো কৰিব ডাউনলোড ৰিসিপ্ট অপচনটো ক্লিক কৰি পেমেন্টৰ ৰিসিপ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পাছত গো টু বেক ইয়োৰ পেজ অপচনটো ক্লিক কৰিব তাৰ পাছত বেক কৰি পেলাই আপোনালোকে ইয়াৰ পৰা ডাউনলোড এপ্লিকেশন ফৰ্ম অৰ্থাৎ আপোনাৰ যিখন এপ্লিকেশন ফৰ্ম আপুনি ফিল আপ কৰিছিলে সেই এপ্লিকেশন ফৰ্মখন ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ওপেন কৰি আপোনালোকে এবাৰ ভালদৰে চাই ল'ব পাৰিব পিডিএফ আকাৰে আপোনালোকে সেভ কৰি ৰাখিব পাৰে বা আপোনালোকে যদি প্ৰিন্ট কৰি উলিয়াব বুলি ভাবে তেনে প্ৰিন্ট কৰি উলিয়াই ল'ব পাৰে এইদৰে অতি সহজতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পিজিৰ বাবে আবেদন কৰিব পাৰিব অনলাইন আবেদন কৰিব পাৰিব যদি অনলাইন কৰোতে কিবা অসুবিধা পায় তেন্তে কমেন্ট কৰি জনাব যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ